নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআই 3.0 কাৰণে গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত 26 আজি 500টা পদ আছে তাৰ ক্ষেত্ৰত বেষ্ট বুক কি হ'ব মানে কোন কিখন কিতাপ পঢ়িলে আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব বা কি পঢ়িব লাগিব বা কেনেকুৱা পঢ়া কেনেকুৱা প্লেন ষ্ট্ৰেটেজি হ'ব বা কি হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু কি কিতাপ পঢ়িব লাগিব বা কোনখিনি সিলেবাস ফলো কৰিব লাগিব কেনেকুৱা ধৰণৰ কি পঢ়িব লাগিব এই সকলোখিনি কথা মই জনাই দিয়া হ'ব লগতে এপ্লাই সমূহ কেতিয়া পাব সেইখিনি কথাও জনা হ'ব লগতে ভ্যাকেন্সিখিনি কি হয় সেইখিনিও জনাই দিয়া হ'ব আৰু আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ কি হ'ব সেইখিনিও জনা হ'ব আৰু স্যালাৰি কি বা কিবা ডিটেইলছ হয় যিখিনি সকলোখিনি জনাব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব এতিয়া দেখিব পাৰিছে আপোনালোকৰ যি এডিআই 3.0 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয় তাৰ আন্ডাৰত গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভ্যাকেন্সি আছে তাৰ কাৰণে কেনেকুৱা ধৰণৰ কি কিতাপ পঢ়িব লাগিব মই সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছো তাৰ সেই সকলোখিনি কিতাপৰ ওপৰত ডিপেন্ড কৰি আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি আছে সেই কোৰ্সটো আন্ডাৰত সকলোখিনি যিমান কিতাপ আছে কোনো কিতাপ নপঢ়াকে এই কোৰ্সটো পঢ়িলে আপোনালোকে ফাইনেল আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা বনোৱা হৈছে সেই কোৰ্সটো ডিটেইলছত মই আপোনালোকক জনাৰ আগত দুটা কথা আপোনালোকক জনাই দিব বিচাৰিছো প্ৰথম যেটো কথা হৈছে এটো আছে এই কোৰ্সটো আপোনালোকৰ বৰ্তমান এই কোৰ্সটো যে বাই কৰি লয় তেতিয়া আপোনালোকে বেলেগ কোনো কোৰ্স পঢ়া দৰকাৰ নাই বা বেলেগ কোনো কিতাপ পঢ়া দৰকাৰ নাই মানে সকলোখিনি কিতাপ বা সকলোখিনি কোৰ্স নোহোৱাকৈ এই কোৰ্সটো পঢ়ি সিলেকশন লাভ কৰিব তেনেকুৱা ধৰণৰ এটা কোৰ্স প্ৰস্তুত কৰিব উলিওৱা হৈছে সেকেন্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান 50% অফাৰ চলি আছে ইয়াৰ যেটো অৰিজিনাল প্ৰাইস আছে 999 হয় কিন্তু বৰ্তমান 50% অফাৰ চলি আছে কিন্তু 499 হয় এতিয়া আহিলো এই কোৰ্সটো আপোনালোকে কেনেকৈ বাই কৰিবৰ কাৰণে আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে ওপৰত লিখিত আছে 9707829180 আপোনালোকে WhatsAppত মেছেজ কৰিলে হ'ল আপোনালোকক কোৰ্সটো কেনেকৈ বাই কৰিব সকলোখিনি প্ৰসেস কৰি দিয়া হ'ব নাইবা WhatsAppত জাস্ট মেছেজ এটা কৰিলে হৈ যাব তাৰ পিছলৈ এই কোৰ্সটো আন্ডাৰত আপোনালোকে কি লাভ কৰিব এডিআই 3.0 গ্ৰেড 3 গ্ৰেড 4 বেস কোৰ্স 2026 2027 ৰ কাৰণে বনোৱা হৈছে আপোনালোকে ধুনীয়াকৈ লিখিব পাৰিছে 10000 কুৱেশ্যন উইথ এনসাৰ আপোনালোকে লাভ কৰিব 10000 প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি দিয়া আছে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস লাভ কৰিব যিমানখিনি টপিক আছে যদি ধৰি লওক আপোনালোকৰ ইংলিশ হওক আপোনালোকৰ সোশ্যাল ষ্টাডি হওক বা জিকে হওক বা আপোনালোকৰ বাকি যিখিনি আপোনালোকৰ ম্যাথছ হওক ৰিজনিং হওক সকলোখিনি আপোনালোকৰ অল টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত আহিলে সোশ্যাল ষ্টাডি যেনে কি সাবজেক্ট লাভ কৰিব পাৰিব সোশ্যাল ষ্টাডি আছে জেনাৰেল নলেজ আছে ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব আৰু লগতে আপোনালোকৰ জেনাৰেল ষ্টাডি সাবজেক্টটো এড কৰা হৈছে আৰু এই গোটেইখিনি আপোনালোকে সাবজেক্ট লাভ কৰিব পাৰিব কোনো এটা সাবজেক্ট বাদ দিয়া হনা সকলোখিনি সাবজেক্টৰ সকলোখিনি টপিক দি সকলোখিনি বাবে প্ৰায় 10000 কুৱেশ্যন উইথ এনসাৰ আছে লগতে অল সাবজেক্টৰ A to Z টপিকৰ এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে কোৰ্সটো পঢ়াৰ পিছত নিজকে পৰীক্ষা কৰি চাবৰ বাবে টেষ্ট পেপাৰ এটা আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব টেষ্ট পেপাৰ 10 পৰা 12খন পাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগত আপোনালোকে এনসাৰ চিটো লাভ কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি কোৰ্সটো বনোৱা হৈছে সো আপোনালোকৰ বহুত লেটেষ্ট কোৰ্স আছে সো বাই কৰিব বিচাৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব লগতে কাইন এফেয়াৰ্ছৰ কথা ক'ব নালাগে কাইন এফেয়াৰ্ছ বহুত দি আছে কিয়নো আপোনালোকৰ যিখিনি গভৰ্ণমেণ্ট স্কিম তাৰ পৰ্যন্ত আপোনালোকৰ কাইন এফেয়াৰ্ছ আপোনালোকৰ এড কৰা হৈছে সো যদি আপোনালোকে কোৰ্সটো বাই কৰিব বিচাৰে আপোনালোকে বাই কৰিব পাৰিব আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু এই কোৰ্সটো যে বাই কৰিলে বেলেগ কোনো কিতাপ পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই কাৰণ সেই কোৰ্সটোতে এনেকুৱা এটা বনোৱা হৈছে যাতে আপোনালোকে কোনো কিতাপ বা কোনো কোৰ্স কিবা নপঢ়াকে এই কোৰ্সটো আন্ডাৰতে আপোনালোকে পঢ়ি সিলেকশন লাভ কৰিব পাৰিব আৰু পঢ়া শুনাসমূহ এতিয়া পৰা কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব কিয়নো আপোনালোকৰ যিখিনি আপোনালোকৰ ধৰি লওক আপোনালোকৰ আগৰ ফটোটো বহুত আগৰ পৰাই পঢ়ি আছে সো এতিয়া পৰা পঢ়া শুনা কৰিলে আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব আকৌ এবাৰ দুটা কথা জনাইছো এই কোৰ্সটো আপোনালোকৰ বৰ্তমান 50% অফাৰ দি থকা হৈছে মাত্ৰ 499 হয় লিমিটেড টাইমৰ কাৰণে অফাৰটো আছে বা সেকেন্ড কথা আছে এই কোৰ্সটো বাই কৰিলে পিছত বেলেগ কোনো কিতাপ বা বেলেগ কোনো কোৰ্স কৰা কোনো দৰকাৰ নাই সকলোখিনি আপোনালোকে মেটেৰিয়েলছ লাভ কৰিব পাৰিব এতিয়ালৈ কেনেকৈ বাই কৰিব আমাৰ WhatsApp নম্বৰটো আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9707829180 তাৰ আপোনালোকে WhatsAppত জাস্ট মেছেজ কৰিলে হ'ল তাৰ পিছত আমি আপোনালোকক বাই কৰা প্ৰসেসখিনি বুজাই দিয়া হ'ব এটা দেখিব পাৰিছে কোৰ্সটো বাই কৰিলে মেছেজ কৰিবলৈ তলত উল্লেখ কৰি থোৱা আছে এতিয়া মই ডিটেইলছখিনি মই পোনপ্ৰথমে আপোনালোকক ভ্যাকেন্সি ডিটেইলছখিনি জনাই দিম তাৰ পিছত আপোনালোকে কেনেকুৱা ধৰণৰ কি কিতাপ পঢ়িব লাগিব সকলোখিনি কথা জনাই আছো এতিয়া দেখিব যে ভ্যাকেন্সি ডিটেইলছখিনি আপোনালোকে নিশ্চয় জানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এডিএ বিশেষকৈ দুই ধৰণৰ আছে প্ৰত্যক্ষ নিকি দুই ধৰণৰ এক্সাম পাতে এটা আছে গ্ৰেড 3 এটা আছে গ্ৰেড 4 গ্ৰেড 3 আন্ডাৰত আপোনালোকৰ তিনিখন পেপাৰ আহে এখন হৈছে আপোনালোকৰ ডিগ্ৰী লেভেলৰ এখন হৈছে 12 পাছ লেভেলৰ আৰু এখন হৈছে আপোনালোকৰ ড্ৰাইভাৰ লেভেলৰ কাৰণে আহে যাৰ ক্ষেত্ৰত এলএমভি লাইসেন্সৰ প্ৰয়োজন হয় তাৰ পিছত আপোনালোকৰ যেটো গ্ৰেড 4 ক্ষেত্ৰত দুই
দুই ধৰণৰ হয়, এখন হৈছে 8 পাছৰ আৰু এখন হৈছে আপোনালোকৰ 10 পাছৰ। চ' বাকী কি প্ৰতিটোৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ চিলেবাছ হয়। চ' গ্ৰেড 4 ক্ষেত্ৰত বেলেগ চিলেবাছ হয় আৰু গ্ৰেড 3 ক্ষেত্ৰত বেলেগ চিলেবাছ হয়। আৰু গ্ৰেড 3 আপোনালোকৰ এখন বেলেগ চিলেবাছ থাকে। ফৰ এক্সাম্পল আপোনালোকৰ 12 পাছৰ কাৰণে বেলেগ চিলেবাছ হয়, ডিগ্ৰী পাছৰ কাৰণে বেলেগ চিলেবাছ হয়। আৰু এই চিলেবাছৰ ওপৰত আপোনালোকৰ ফাৰ্ষ্ট টাইমটো আপোনালোকৰ চিলেবাছ যিখন ভালদৰে পঢ়িব লাগিব, সেই চিলেবাছৰ ওপৰত ভিত্তি কৰি আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব। কাৰণ চিলেবাছৰ মতে আপোনালোকে পঢ়িব লাগিব। ফৰ এক্সাম্পল আপোনালোকৰ প্ৰতিটো চিলেবাছৰ ক্ষেত্ৰত ধৰি লওক আপোনালোকৰ যিখন ছ'চিয়েল ষ্টাডি বা জেনেৰেল ষ্টাডি হওক, জেনেৰেল ষ্টাডি বা ছ'চিয়েল ষ্টাডি বা জিকে হওক, তাৰ ক্ষেত্ৰত যদি আপোনালোকৰ অসম ৰিলেটেড যদি 10টা কুৱেশ্যন হয়, তেন্তে আপোনালোকে অসম ৰিলেটেড কোনটো টপিকৰ পৰা 10টা কুৱেশ্যন। ফৰ এক্সাম্পল ইতিহাসৰ পাইছে, আপোনালোকে ইতিহাসটো ভালদৰে পঢ়িব লাগিব। তেনেকৈ আপোনালোকৰ প্ৰতিটো চিলেবাছটো ভিত্তি কৰি আপোনালোকে পঢ়িব লাগিব। লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰখিনি আপোনালোকে ষ্টাডি কৰিব লাগিব। কোনটো টপিকৰ কেনেকুৱা ধৰণৰ কি কুৱেশ্যন আহিব, কিমানখিনি ডিপলি কুৱেশ্যনখিনি আছে, সকলোখিনি ভিত্তি কৰি কোনটো টপিক পঢ়িব লাগিব, সকলোখিনি আপোনালোকে চাব লাগিব। তেনেদৰে আপোনালোকে পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। আৰু সেই সকলোখিনি টপিক বা চাব টপিক বা আপোনালোকে যিটো কোনটো টপিকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে, সকলোখিনি বা প্ৰিভিয়াছ যিখিনি কুৱেশ্যন হয়, সেই সকলোখিনি বা নতুন যিখিনি চিলেবাছ যিখিনি সকলোখিনি চিলেবাছৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ফ'ল' কৰি আমাৰ টিমৰ তৰফৰ পৰা যিটো কৰ্চ বনিছে, তাত আপোনালোকে সকলোখিনি ফ'ল' কৰা হৈছে। চ' ইয়াত আপোনালোকৰ কোনো এটা টপিক বাদ দিয়া হোৱা নাই, কোনো এটা মানে কুৱেশ্যন বাদ দিয়া হোৱা নাই। সকলোখিনি টপিক বা সকলোখিনি টাইপ চিলেবাছ ফ'ল' কৰি আমাৰ যিটো কোৰ্চ বনোৱা হৈছে টিমৰ তৰফৰ, আপোনালোকে বাই কৰিব বিচাৰিলে বাই কৰি ল'ব পাৰিব। বাই কৰা হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। আৰু সেই কোৰ্চটো বাই কৰাৰ পিছতো বেলেগ কোনো পঢ়া দৰকাৰেই নাই, ইয়াত সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু 50% বৰ্তমানটো অফাৰ চলি আছে। চ' অফাৰটো গ্ৰহণ কৰি আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু বিশেষকৈ ছাবজেক্টখিনি কি পঢ়িব লাগে, মেথছ পঢ়িব লাগে, ৰিজনিং পঢ়িব লাগে, ইংলিছ পঢ়িব লাগে, জিকে পঢ়িব লাগে। জিকে লগত ছ'চিয়েল ষ্টাডি ছাবজেক্টটো পঢ়িব লাগিব। চ' এইখিনি ছাবজেক্টৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে। আৰু প্ৰতিটো ছাবজেক্টৰ বিভিন্ন ধৰণৰ 15-16টাকৈ টপিক থাকে। আৰু সেই টপিকৰ প্ৰায় প্ৰতিটো টপিকৰে আকৌ কিছুমান ছাব টপিক থাকে। তেনেদৰে আপোনালোকে চিলেবাছসমূহ হয় আৰু কমপ্লিট আপোনালোকে চিলেবাছ ফ'ল' কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। এনেই আপোনালোকে ওপৰৰ পৰা পঢ়িলে চিলেকশ্যন লাভ কৰিব নোৱাৰে। সেই টপিকৰ আপোনালোকৰ আপোনালোকে ছাব টপিক ফ'ল' কৰিব লাগিব। সেই ছাব টপিকৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন হয়, সেইখিনি ফ'ল' কৰিব লাগিব। আৰু তাতকৈ আপোনালোকৰ বাবে সেই আৰু আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোত সকলোখিনি ফ'ল' কৰিয়ে কোৰ্চটো প্ৰস্তুত কৰি লোৱা আছে। মেটেৰিয়েলছ আপোনালোকে লাভ কৰিব পাৰিব, ষ্টাডি মেটেৰিয়েলছ সকলোখিনি কোৰ্চৰ কাৰণে। চ' যদি বাই কৰিব বিচাৰে, বাই কৰাৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ বাবে বৰ্তমানটো 50% অফাৰ চলিয়ে আছে। চ' 50% অফাৰটো গ্ৰহণ কৰি লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' সোনকালে গ্ৰহণ কৰি আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু কোৰ্চটো সবিশেষ ডিটেইলছ জনাওঁতে আকৌ এবাৰ দুটা কথা কৈছোঁ। এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। আৰু ছেকেণ্ড কথাটো হৈছে 50% বৰ্তমান অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে। অফাৰটো আপোনালোকে গ্ৰহণ কৰি বাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত ADR 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চটো 2026 বৰ্ষৰ ক্ষেত্ৰত কি লাভ কৰিব জনাইছোঁ। 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। আছামিছ আৰু ইংলিছ দুটা মিডিয়ামত লাভ কৰিব। অল টপিকৰ A to Z এনালাইচিছ ছাবজেক্টখিনি দেখিবলৈ টেষ্ট পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ কি লাভ কৰিব।